আৰু ১ নং খেলপথাৰত বৰ্তমান খেল চলি আছে নাজিৰা বনাম মাদুৰী আৰু এই খেলখনৰ পাছতেই শিৱসাগৰ বনাম পানীবিলৰ মাজত খেল অনুষ্ঠিত গৈছে। পানীবিলৰ খেলপথাৰ দিয়া দেখিছে শিশুসকলে তেওঁলোকে এতিয়া ফুটবল খেলত ব্যস্ত হৈ পৰিছে আৰু বিশেষকৈ এইটোৰ পৰা বুজিব পৰা গৈছে পানীবিল আঞ্চলিক ক্ৰীড়া সংস্থা পানীবিলে তাহলে বিপদা করলে এন্ডাপে হবে মানুষে ডাঙর বিপদা করলে হবে গড়গাঁও আৰু নঙলামৰা দুইটি দলকে সাজু হৈ থাকিবৰ কাৰণে অনুৰোধ জনাইছো। এইখন খেলৰ পাছতেই তেওঁলোকৰ খেল অনুষ্ঠিত হ'ব ২ নম্বৰ খেলপথাৰত। ঠিক আছে তোমার পিঠা বল লগা ঠিক আছে দুইটি দলক সময়ৰ প্ৰতি লক্ষ্য ৰাখি সাজু হৈ থাকিবৰ কাৰণে অনুৰোধ জনাইছো আৰু বিশেষভাৱে অনুৰোধ জনাইছো দুইটি দলৰ মেনেজাৰসকলক। পানী মানকে স্কোর নহলে কেনেকে এইখন খেলৰ পাছতেই তেওঁলোকৰ খেল অনুষ্ঠিত হ'ব ২ নম্বৰ খেলপথাৰত। আচলতে আমাৰ এইটো লক্ষ্য উদ্দেশ্যটো অলপ বেলেগ। আমি মানে জীৱনৰ প্ৰতিটো ক্ষেত্ৰতে ল'ৰা ছোৱালীক জন্মৰ পৰা অকল কম্পিটিশ্যন কৰিবলৈ শিকাইছোঁ, নহয়নে বাৰু? অকল প্ৰতিযোগিতা কৰিবলৈ শিকাইছোঁ। আজিকালি ল'ৰা এটা শুই উঠাৰ পৰা হোৱালৈকে সি অকল কম্পিটিশ্যনেই কৰিব লাগে, কিন্তু তাৰ মাজত বেলেগ বস্তু যে আছে এই কথাটো অকণমান দেখুৱাবৰ কাৰণে আমাৰ সৰু ল'ৰা ছোৱালীবোৰ অলপ ফূৰ্তি কৰক। সিহঁতি কম্পিটিশ্যন কৰিব নালাগে আজিৰ দিনটোত, অন্ততঃ খেলৰ যোগেদি সিহঁতি ফূৰ্তি ফাৰ্তা কৰক, সেইটো আমাৰ এটা প্ৰধান লক্ষ্য মানে। আৰু শ্ৰদ্ধাৰ হোমেন বৰগোহাঁই ডাঙৰীয়াই এবাৰ ক'ৰবাত মই লিখা পাইছিলোঁ, অতিমাত্ৰা প্ৰতিযোগিতাটো মানে জাতিৰ কাৰণে বৰ ভাল নহয়। গতিকে ময়ো কথাটো চিন্তা কৰিছোঁ, হয় আমি সৰু সৰু ল'ৰাবোৰ ইমান প্ৰতিযোগিতামুখী কৰি তুলিছোঁ, সিহঁতে খেলটো তাৰমানে সিহঁতি ফ্ৰীলি খেলিব নোৱাৰে, মানে যিহেতু কম্পিটিশ্যনৰ মানে প্ৰেছাৰটো থাকে। সেইকাৰণে মই ভাবিলোঁ যে সিহঁতে অলপ ফূৰ্তি কৰক, খেলক, ফূৰ্তি মানে একদম ফ্ৰীলি সিহঁতি খেলক, তেহেঁতৰ প্ৰতিভাবিলাক আমি দেখা পাওঁ। এইটো মূল উদ্দেশ্য হ'ল আমি ফেষ্টিভেল কম্পিটিশ্যন নকৰি ফেষ্টিভেল কৰা এইটো মূল উদ্দেশ্য। আৰু আমি দ্বিতীয়তে খেলখন পাতিলোঁ আমাৰ অসমৰ হিয়াৰ আমঠু জুবিন গাৰ্গদেৱ আমাৰ মাজৰ পৰা নাইকিয়া হ'ল, তেখেতৰ প্ৰতি আমি শ্ৰদ্ধাঞ্জলি আমি স্পৰ্টছ অৰ্গেনাইজেশ্যন হিচাপে আমিনো কেনেকৈ জনাম আৰু বেলেগেতো বেলেগ বেলেগ ধৰণে জনাই আছে। আমি তেওঁ এটা শ্ৰদ্ধাঞ্জলি জনাবৰ কাৰণে আমাৰ সৰু সৰু ল'ৰাবোৰৰ মাজত আমি এই খেলখন অনুষ্ঠিত কৰিলোঁ। আৰু আমাৰ সৰ্বমুঠ আজি এতিয়া শিৱসাগৰ জিলাৰ বিভিন্ন ঠাইৰ পৰা সৰ্বমুঠ 11টা দল হৈছে, আণ্ডাৰ 10 10 বছৰ তলৰ। আমাৰ খেলখনেই হ'ল চিলড্ৰেন ফুটবল ফেষ্টিভেল আণ্ডাৰ 10। গোটেই শিৱসাগৰ জিলাৰ পৰাই আহিছে, শিৱসাগৰৰ পৰা আহিছে, আমাৰ নিতাইপুখুৰী গোচাইবাৰীৰ পৰা আহিছে, টেঙাপুখুৰী, নাজিৰা, গড়গাঁও, গোটেই শিৱসাগৰ জিলাৰ পৰা।
এইটো বিশেষকৈ ক'বলৈ গ'লে মানে বহুত ভাল ষ্টেপ লৈছোঁ আমি আগতে কৰা নাছিলোঁ এনেকুৱা এতিয়া যিহেতু এবাৰ আমি প্ৰথম ষ্টেপটো লৈছোঁ আৰু ভাবিছোঁ আমি আগন্তুক দিনত আৰু এনেকুৱা কৰিয়ে থাকিম আৰু এতিয়া আণ্ডাৰ 10 পাতিছোঁ হয়তো আণ্ডাৰ 11, 12 এনেকৈ 14 এনেকৈ এজ গ্ৰুপ পাতি গৈ থাকিম আৰু মানে এইটো ফালৰ পৰা আমাৰ যোনখিনি খেলুৱৈ আছে সৰু সৰু সেইখিনি কাৰণে বহুত ভাল হৈছে এতিয়া এইটো কম্পিটিশ্যন নহয় মানে চবৰ লগতে চবেই খেলিব পাৰোঁ লীগ ছিষ্টেমত কোনো জিকা হৰা হেৰি নাই আমি চবকে এটা এটা ট্ৰফি দিম যাতে ফূৰ্তি কৰক চবেই খেলক খেলটো শিকক মানে আমি সেইটো ভাবিছোঁ মানে বিশেষকৈ